হে দোস্ত ৱেলকাম বেক টু মাই ফাৰ্ষ্ট চেনেল আতিকুল ব্লগছ। মই ৰাতিপুৱাই আকৌ আহিলোঁ এই ধুবুৰী ডিষ্ট্ৰিক্ট জামাদাৰহাট ব্লক দক্ষিণ পাৰ মেদৰটাৰী পঞ্চায়তৰ মুণ্ডিয়া গাঁওখনৰ অৱস্থা দেখাবলৈ। তো আমাৰ হিন্দু দাদাদের কাৰণে নমস্কাৰ, আমাৰ মুছলিম ভাইদের জন্য আসসালামু আলাইকুম। সো আমাৰ ফেসবুক ইউটিউব বন্ধু বান্ধৱসকল, আমাৰ ৰাইজসকল, সো এই ব্ৰহ্মপুত্ৰ কাষৰ মানে যিবিলাক মানুহ আছিল ঘৰবিলাক ব্ৰহ্মপুত্ৰত ভাঙি লৈ গৈছে। মই তাত আহিলোঁ আকৌ ৰাতিপুৱা দেখাবলৈ। সো মই দেখাই আছোঁ আপোনালোকক যিবিলাক মানুহৰ ঘৰবিলাক ব্ৰহ্মপুত্ৰত ভাঙি লৈ গৈছে। এই মানুহবিলাক ক'ত স্থান লৈছে আৰু ক'ত থান লৈছে, ক'ত বহি আছে, কেনেকৈ কৰি ইয়াতে মানে কান্দি আছে, কি কৰি আছে, ক'ত যাব, কি কৰিব, এতিয়া ইহঁতৰ মূৰত মানে কাম নিদিয়ে। মানে এইবিলাক মানুহে ইমানে দুখীয়া মানুহ, মানে কি ক'ম আৰু ক'ব লগা একো নাই। মই আৰু দেখাই আছোঁ আপোনালোকক মানে ইয়াতে ক'ত বহি আছে, এতিয়া বহি কান্দি আছে। ৰাইজসকল আপোনালোকে চাওক ক'ত বহি আছে সেই মানুহবিলাক, দুখীয়া মানুহবিলাক, মানে যিবিলাকৰ মানুহে মানে ঘৰ ব্ৰহ্মপুত্ৰত ভাঙি লৈ গৈছে। সেই মানুহবিলাক ক'ত স্থান লৈছে মই দেখাই আছোঁ আপোনালোকক। ভাল আছে না? চাওক আপোনালোকে, ইয়াতক মই সুধিলোঁ যে ভাল আছে না, ইয়াতক সুধিছোঁ এইখানি কথা, কিন্তু ইয়াতে ক'ব নোৱাৰিলে। তাৰ মানে ইয়াতৰ কি আপোনাৰ ঘৰ চৰ নাই নেকি? ৰাইজসকল আপোনালোকে চাওক, মই এই খুৰা সুধো, এই খুৰা কি কয় আপোনালোকে চাওক আৰু ভালদৰে শুনি লওক। চ' আপোনাৰ যে ঘৰটো আছিল এই ঘৰটো ক'ত গৈছে? সব লোক গুচি গৈছে। চ' ইয়াতক মই মানুহ কামলা পাৰি না, কি কৰিব আৰু সব লোক গুচি গৈছে। ইয়াত আমাৰ ডাঙৰীয়া ৰকিবুল ছাৰ অহা নাই নেকি? অহা নাই, একবার আসছিল, আইসা হেইতে গেছে গা, তো তার পরে আমাদের ভাঙনি ধরলো, ইয়েতে নাম ছিল বুড়াবুড়ি নাম ছিল ওই পর্যন্ত, তারপর আর কোনো তত্ত্ব নাই। সো ৰাইজসকল আপোনালোকে চাওক, ইয়াতৰ ঘৰবিলাক ব্ৰহ্মপুত্ৰত আজি ৰাতিত ভাঙি লৈছে আৰু ইয়াতে এতিয়া ক'ত স্থান ল'ব? এই গছৰ তলত এটা ঠাই লৈছে। চাওক আপোনালোকে ইমানে দুখীয়া হৈ গৈছে ইয়াতে। মানে ইয়াতে যে ৰাতিত টোপনি মাৰিব, টোপনিটো বাদ দিয়ক, ইয়াতে যে কিবা ভাত চাত খাব মানে সেইটো ব্যৱস্থা ল'ব পৰা নাই, ইমানে দুখীয়া হৈ গৈছে। চাওক আপোনালোকে, চাওক ঘৰ চৰ মানে একো মানে ল'ব পৰা নাই, এনেই খালী মানুহটো মানে চাইড হৈ আহিছে, মানে টোপনি থাকাতে। চ' আৰু এইফালে আহিলোঁ, চাওক আপোনালোকে এই ব্ৰহ্মপুত্ৰ দৃশ্যখন এনেকৈ ভাঙি পেলাই এই মানুহবিলাকৰ ঘৰ বাৰী নাইকিয়া হৈ গৈছে। চাওক আপোনালোকে, আমাৰ ইয়াত এতিয়ালৈকে এটা নেতা অহা নাই, চৰকাৰৰ আণ্ডাৰৰ পৰা এজন মানুহ অহা নাই। মই হাতত ধৰি কৈছোঁ আৰু ভৰিত ধৰি কৈছোঁ, আপোনালোকে আহক, ৰকিবুল ডাঙৰীয়া ছাৰ আহক আৰু আমাৰ ধুবুৰীত ডি চি ছাৰে আহক, আহি পেলাই এই ব্ৰহ্মপুত্ৰখন চাই যাওক আপোনালোকে। আৰু যিজনে য'ৰ পৰা চাই আছে এই ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰি দিয়ক আপোনালোকে। মই পইচা খোজা নাই, আপোনালোকে এটা শ্বেয়াৰ কৰি দিয়ক, তথাপিও এই ভিডিঅ'টো কামত আহিব। চাওক আপোনালোকে এনেকৈ কৰি ভাঙি পেলাই মানে ঘৰ নাইকিয়া হৈ গৈছে এই মানুহবিলাকৰ। আৰু চাওক এই ঘৰটোৰ পৰিস্থিতি কি, কেনেকৈ পৰি আছে এই ঘৰটো চাওক আপোনালোকে। মানে এতিয়াই মানুহবিলাক ক'ত স্থান ল'ব? আপোনালোকেতো দেখাই পালে নিজে, মানুহবিলাক গছৰ তলত স্থান লৈ আছে। মানুহবিলাকে নাই কোনো খোৱা দাৱা, নাই কোনো টোপনি, এনেকৈ কষ্ট কৰি গছৰ তলত পৰি আছে। চাওক আপোনালোকে ইয়াত ভাঙা ঘৰত কেনেকৈ মানুহবিলাক এই তাতে বহি আছে কেইটা, তাতে বহি আছে কেইটা, কি কৰিব এতিয়াই? ইয়াত টেনশ্যন লাগি গৈছে, পইচা পাতি একো নাই, ৰাস্তা ঘাট। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল। মই আপোনালোকক ভালদৰে বুজাই কৈ আছোঁ, চৰকাৰৰ আণ্ডাৰৰ মানুহ আহক, এজন হ'লেও আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্ট দক্ষিণ পাৰ জামাদাৰহাট ব্লক মেদৰটাৰী পঞ্চায়তৰ মুণ্ডিয়া গাঁওখনত আহি চাই যাওক। এজন মানুহ হ'লেও এই মেদৰটাৰী, নাৰামাৰী আৰু বেলডুবি
তাৰপিছত বুঢ়া বুঢ়ী এই চাৰিটা গাঁৱৰ অৱস্থা একদমেই বেয়া। এই চাৰিটা গাঁৱৰ মানুহবিলাক ইমানে দূৰদৰ্শীন দুখীয়া মানুহ, কি ক'ম, আপোনালোকে নিজেই চালে গছৰ তলত স্থান লৈ আছে, ইয়াত কোনো ঘৰ বাৰী একো নাই। চ' আপোনালোকে এই ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰিব। মই এনেকৈ নিউ ভিডিঅ' সদায় দি থাকিম। থেংক ইউ।